নমস্কাৰ। পোনপ্ৰথমে সকলোকে বিশ্ব ৰেডিঅ' দিৱসৰ শুভকামনা জনাইছোঁ। প্ৰতিবছৰে সমগ্ৰ বিশ্বত এই 13 ফেব্ৰুৱাৰী তাৰিখটোতেই বিশ্ব ৰেডিঅ' দিৱস পালন কৰা হয়, কাৰণ ইয়াৰ তাৎপৰ্য আছে। 1946 চনৰ এই 13 ফেব্ৰুৱাৰী তাৰিখটোতেই পুনতেই ৰাষ্ট্ৰসংঘই ৰেডিঅ'ৰ দ্বাৰা অনুষ্ঠান সম্প্ৰচাৰ কৰিছিল। আৰু সেই কথাৰ আঁত ধৰিয়েই বা সেই কথাৰ আলমতেই তাৰ বহু বছৰৰ পাছত 2012 চনত ইউনেস্কোই এই তাৰিখটোতেই বিশ্ব ৰেডিঅ' দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ পাছৰ পৰা প্ৰতি বছৰে সমগ্ৰ বিশ্বত এই দিৱস আজিৰ তাৰিখটোত পালন কৰি অহা হৈছে। মই ব্যক্তিগতভাৱে প্ৰায় 30 বছৰ কাল ৰেডিঅ'ৰ লগত জড়িত হৈ আছোঁ। 1995-96 চনতেই আকাশবাণী নগাঁও কেন্দ্ৰত অনুষ্ঠান কৰিবলৈ গৈছিলোঁ আৰু তেতিয়াৰ পৰাই তাৰ সোঁত আজিলৈকে বৈ আছে, অনুষ্ঠান কৰি আছোঁ। এটা কথা ক'ব পাৰোঁ, ৰেডিঅ'ৰ যোগেদি আচলতে আমি বহু কথাই শিকিছোঁ, জীৱনৰ শিক্ষা পাইছোঁ। এটা সুশৃংখলবদ্ধ জীৱন যাপন কৰিবলৈ শিকিছোঁ ৰেডিঅ'ৰ যোগেদি। বিশেষকৈ ভাষাৰ ক্ষেত্ৰত, উচ্চাৰণৰ ক্ষেত্ৰত আমি যিখিনি কথা শিকিছোঁ, হয়তো সেইবোৰ আমি আন মাধ্যমৰ যোগেদি শিকিব নোৱাৰিলোহেঁতেন। ভাষাৰ ক্ষেত্ৰত আমি যিবোৰ কথা নিজে শুদ্ধ বুলি ভাবি আহিছিলোঁ, ৰেডিঅ'ত গৈ বুজি পাইছোঁ আচলতে সেইবোৰ ভুল। আৰু শুদ্ধটো শিকিবলৈ বা আমাৰ ভুল ত্ৰুটিবোৰ শুধৰাবলৈ আমি ৰেডিঅ'ৰ যোগেদি সুযোগ লাভ কৰিছোঁ। আৰু ইয়াৰ পৰা মই এটা কথা দি ক'ব পাৰোঁ যে ছাত্ৰ ছাত্ৰীয়ে এই ৰেডিঅ'ৰ যোগেদি বা নতুন প্ৰজন্মই বা শিশুৰ পৰা বৃদ্ধলৈকে এই ৰেডিঅ'ৰ যোগেদি বিজ্ঞানৰ ক্ষেত্ৰত বা দৰ্শনৰ ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰত বা সাংস্কৃতিক জীৱন সমৃদ্ধ কৰা বহু কথাই ৰেডিঅ'ৰ যোগেদি শিকিব পাৰে। ৰেডিঅ'ই মানৱ জীৱনলৈ অভূতপূৰ্ব বা অমূল্য অৱদান প্ৰতিদিনেই আগবঢ়াই আহিছে। আমি যেতিয়া সৰু আছিলোঁ, আমাৰ ঘৰবিলাকত বা আমাৰ গাঁওবিলাকত তেতিয়া টেলিভিছন নাছিল বা দূৰদৰ্শন নাছিল বা আন মাধ্যমবিলাক নাছিল। তেতিয়া আমাৰ গাঁওবিলাকত কিছুমান মানুহৰ ঘৰত ৰেডিঅ' আছিল, আমাৰ ঘৰতো আছিল। আমি মা দেউতাই আমাক উৎসাহিত কৰিছিল ৰেডিঅ' শুনিবলৈ, বিদ্যাৰ্থীৰ অনুষ্ঠান বা আন শিক্ষামূলক অনুষ্ঠান আৰু লগতে নাটক শুনিছিলোঁ আমি। তেতিয়াই শুনিছিলোঁ ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটক শান্ত-শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট। আমি শুনিবলৈ খুব আগ্ৰহী হৈ আছিলোঁ। ৰেডিঅ'টো মাজত থৈ আমি সকলোৱে একেলগে বহি লৈছিলোঁ নাটক শুনিবলৈ। সুৰংগৰ শেষত নাটক শুনিছিলোঁ বা গোবৰ্ধন চৰিত্ৰ, এনেধৰণৰ নাটকবিলাকে আমাক খুব আহ্লাদিত কৰিছিল। আৰু ইয়াৰ পৰা আমি জীৱনৰ শিক্ষা পাইছিলোঁ। অকল নাটকেই নহয়, গীত মাত, কবিতা, গল্প, উপন্যাস পাঠ বা বিজ্ঞানৰ বিভিন্ন অনুষ্ঠান, শিশুসকলৰ কাৰণে যি অনুষ্ঠান প্ৰচাৰ হৈছিল অকণিৰ মেল, আইদেউৰ বুলনি মহিলাসকলৰ কাৰণে, ৰেডিঅ'ৰ যোগে প্ৰচাৰ হোৱা বাতৰিবিলাক আমি শুনিছিলোঁ। লিলিদাস মাল্লিক বা অৱনী বৰপূজাৰীয়ে যেতিয়া বাতৰি পৰিৱেশন কৰে, আমি ৰোমাঞ্চিত হৈ পৰিছিলোঁ। এতিয়া কথাবোৰ ভাবিলে নষ্টালজিক হৈ পৰোঁ। ডাঙৰ হোৱাৰ পিছত ৰেডিঅ'ত কাম কৰাৰ সুবিধা পালোঁ, নিজকে ধন্য মানিছোঁ। আৰু এটা কথা ভাবি ভাল লাগে যে ৰেডিঅ'ৰ যোগেদি বহু বৰেণ্য ব্যক্তিৰ সান্নিধ্য লাভ কৰিলোঁ। তেখেতসকলৰ পৰা যথেষ্ট নজনা কথা শিকিলোঁ। জীৱনৰ বহু কথাই, জীৱনৰ শিক্ষা পালোঁ। আচলতে জীৱনৰ শিক্ষা বুলি ক'লে বেছি শুদ্ধ হ'ব। আৰু সেইবাবেই মই নতুন প্ৰজন্মক ক'ব খোজোঁ বা মোৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ পৰা ছাত্ৰ ছাত্ৰীসকলক ক'ব খোজোঁ যে সকলোৱে ৰেডিঅ' শুনা উচিত। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ৰেডিঅ' শুনা উচিত, ৰেডিঅ'ৰ শিক্ষা গ্ৰহণ কৰা উচিত। ৰেডিঅ'
এক নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য গণমাধ্যম। মই ক'ব খোজা নাই যে ৰেডিঅ'ই একমাত্ৰ নিৰ্ভৰযোগ্য বা বিশ্বাসযোগ্য গণমাধ্যম। সকলোৱেই নিৰ্ভৰযোগ্য, কিন্তু তাৰ মাজতেই ৰেডিঅ'ৰ নিৰ্ভৰযোগ্যতা অলপ বেছি বুলি ক'ব খোজোঁ। কিয়নো ৰেডিঅ' এককভাৱে বা একাণপতীয়াভাৱে শুনিব পৰা এক ব্যৱস্থা বা মাধ্যম। এনেধৰণৰ বিভিন্ন অনুষ্ঠানে বা এই অনুষ্ঠানবিলাক শুনি আমি মানসিক খোৰাক পাইছিলোঁ। আৰু বাহিৰৰ কুপ্ৰভাৱৰ পৰা মুক্ত হৈ আমি যেতিয়া ৰেডিঅ'ত মনোনিৱেশ কৰোঁ, তেতিয়া আমাৰ মনটো একাণপতীয়া হৈছিল। আমি পঢ়া শুনাত লাগিবলৈও বা পঢ়া শুনা কৰিবলৈও আমি তাৰ জৰিয়তে অনুপ্ৰেৰণা পাইছিলোঁ। গতিকে মই নতুন প্ৰজন্মক ক'ব খোজোঁ বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক'ব খোজোঁ, আনবোৰ মিডিয়াৰ তুলনাত মই ভাবোঁ ৰেডিঅ' এক নিৰ্ভৰযোগ্য, অকল নিৰ্ভৰযোগ্যই নহয়, এটা বিশ্বাসযোগ্য অনুষ্ঠান। গতিকে আমি সকলোৱে ৰেডিঅ' শুনা উচিত আৰু ৰেডিঅ'ৰ যোগেদি আমি জ্ঞান লাভ কৰা উচিত।